ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পিছত থৰক-বৰক হৈ পৰিছে বিৰোধী মিত্ৰজোঁট। কিন্তু অযোধ্যাত শ্ৰীৰামচন্দ্ৰৰ প্ৰৱেশৰ পিছতেই সলনি হৈছে পৰিস্থিতি। হিন্দী বলয়ত বিজেপিৰ কট্টৰ হিন্দুত্বই প্ৰভাৱ বিস্তাৰ কৰিব বুলি অনুমান কৰিয়েই ফৈদ সলনি কৰিছিল নীতিশ কুমাৰে। আনকি দক্ষিণ ভাৰততো বিজেপিৰ প্ৰতি মিত্ৰতাৰ হাত আগুৱাই দিছে কেইবাটাও দলে। হিন্দুত্বৰ শ্লোগান দি সফল মোদী, নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ সংগীৰ সংখ্যা বৃদ্ধি। শেহতীয়াকৈ পুনৰ NDAত যোগদানৰ ইচ্ছা কৰিছে পুৰণি সংগী শিৰোমণি আকালি দলে। দীৰ্ঘকালৰে পৰা বিজেপিৰ সহযোগী দলটোৱে পঞ্জাৱত কেইবাবাৰো চৰকাৰ গঠন কৰিছিল। কিন্তু কৃষকৰ আন্দোলনৰ পিছত বিজেপিৰ সৈতে মিত্ৰতা ছেদ কৰিছিল শিৰোমণি আকালি দলে। শীঘ্ৰে ঘোষণা কৰিব মিত্ৰতা। পিছে লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত আকৌ আকালি দলে বিজেপিৰে মিতিৰালি কৰাটো হৈ পৰিছে খাটাং। গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰা অনুসৰি পঞ্জাৱৰ আঞ্চলিকতাবাদী দলটোৰ সৈতে বিজেপিৰ আলোচনা অন্তিম পৰ্যায়ত উপনীত হৈছে। গতিকে কিছুদিনৰ ভিতৰতে ঘোষণা কৰা হ'ব মিত্ৰতা। আনহাতে উত্তৰ প্ৰদেশত ইতিমধ্যে ৰাষ্ট্ৰীয় লোকদলৰ সৈতে মিত্ৰতা নিশ্চিত হৈছে বিজেপিৰ। এই উদ্দেশ্যেই ৰাষ্ট্ৰীয় লোকদলৰ বৰ্তমানৰ মুৰব্বী জয়ন্ত চৌধুৰীৰ পিতামহ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিঙক চৰকাৰে দিছে ভাৰত ৰত্ন। নিউজ ডেস্ক ৰিপোৰ্ট, বাৰ্তা এনি।